কেনেকুৱা অসুবিধা হৈছে আপোনালোকৰ? আমাৰ লগত বহুতে অসুবিধা হৈছে। আমি ল'ৰা ছোৱালী লৈ পেলাই ৰাস্তাত অহা যোৱা কৰিব নোৱাৰোঁ। আমি অংগনবাদী চেণ্টাৰ সদায় জানে মানুহে, সদায় আমাৰ খোলা থাকে, আমাৰ ঘৰৰ বন্ধ চন্ধ নাই। আমাৰ ল'ৰা ছোৱালী লৈ পেলাই বহুতে অসুবিধা হৈছে আমাৰ। কিমান দিনৰ পৰা এনেদৰে পানী জমা হৈছে? বহুত দিনৰ পৰা বৰষুণ আহিলেই তেনেকুৱা, প্ৰতিদিনে মানে এনেকুৱা প্ৰতিদিনে সদায়ে আমি এনেকৈ অহা যোৱা কৰোঁ। কি আহ্বান জনাব চৰকাৰক, কি ক'ব? চৰকাৰে জানে আমাৰ সেই ৰাস্তাখন ভাল কৰি দিয়ে, আমি যেন অহা যোৱা ল'ৰা ছোৱালী লৈ সৰু সৰু ল'ৰা ছোৱালী লৈ পেলাই স্কুলত অহা যোৱা কৰিব পাৰোঁ। এইখিনি চৰকাৰৰ ওচৰত আমাৰ আহ্বান জনালোঁ। কণ সৰু সৰু ল'ৰা ছোৱালী কেতিয়াবা দুৰ্ঘটনা হয়, পৰি যায়। হয় হয়, এই ঘৰৰ এটা ছোৱালী সেইদিন এক্সিডেণ্ট হৈছিল ইয়াতেই পানীৰ কাৰণে। আমাৰ অংগনবাদীৰে ছাত্ৰ হয় সেইজনী। স্থানীয় বিধায়ক আছে, কি ক'ব? অঁ, বিধায়কৰ ওচৰতো আহি পেলাই চাই যেন আমি কিমান অসুবিধাত আছোঁ নাছোঁ, সেইকেইজনী ছাৰ আমাক অলপ সহায় কৰে, অলপ চকু দিয়ে আমাৰ ফালে, সেইটো আমাৰ আহ্বান। অতিকৈ দুখ লগা কথা হ'ল যে ফজু বজাৰৰ পৰা বেৰাবিটাৰ যোৱাৰ ৰাস্তাটো, গোটেই ৰাস্তাটোৱে আপোনাৰ পানী। বৰষুণ আহিলেই পানী, আপোনাৰ বাৰিষা নালাগে, বৰষুণ আহিলেই পানী হৈ যায়। ৰাস্তা ঘাট আপোনাৰ এই সৰু সৰু কণ ল'ৰা ছোৱালীবিলাক স্কুলত যোৱা অসুবিধা। আমাৰ সন্মুখতে কালি পৰহি মানে দুটা মুৰব্বী মানুহ ডাইৰেক্টলি চাইকেল লৈ পৰি গৈছে বোকাৰ মাজত। তথাপি আপোনাৰ ইয়াতে আপোনাৰ ভোট কমিটি আছে, ইয়াতে MLAৰ যিকেইটা আপোনাৰ ডান হাত বাওঁ হাত আছে, সেইকেইটা সদায় ইটো ৰাস্তাতে চলাবলীয়া কৰে। কিন্তু তাহাঁতে মানে কালি আমি পাব্লিকৰ পৰা পইচাটো উঠাইছোঁ। যেতিয়া পাব্লিকৰ পৰা পইচাটো উঠাইছোঁ তেতিয়া তাহাঁতৰ চকুত পৰিছে যে MLAক তাতে গৈছে যে বাহিৰ কৰাৰ কাৰণে, পাইপ লগোৱাৰ কাৰণে। আমিও গৈছিলোঁ, ভোট কমিটি পঠাই দিছিলোঁ। এটাহে পাইপ দিবা গৈছোঁ, ইয়াতে পাইপ লগালোঁ। MLA আমি ইয়াতে পাইপ লগালোঁ, 8টা পাইপ লগালোঁ। এটা পাইপ দিবা খুজিছিল, সেইকাৰণে আমাৰ এই অসুবিধাটো। যাতায়াতৰ কাৰণে যথেষ্ট অসুবিধা হৈছে, বিৰাট অসুবিধা। প্ৰতিদিনে বৰষুণ দিলে এনেকুৱা পানী হয়, পানী। ইয়াতে বাৰিষা নালাগে, বৰষুণ হ'লে বাৰিষা। গোটেই ৰাস্তাটো একদম ফজু বজাৰৰ পৰা বেৰাবিটাৰলৈকে যাওয়াটো। কি আহ্বান জনাব? এতিয়া আমি আমাৰ স্থানীয় বিধায়ক আছে, স্থানীয় বিধায়কৰ ঘৰৰ পিছফালে ৰাস্তাটোৱে। বিধায়কৰ ঘৰৰ ওচৰতে এনেকুৱা অৱস্থা? এনেকুৱা অৱস্থা। 1 কিলোমিটাৰ নহয়, 1 কিলোমিটাৰো নহয়, 500 বিধায়কে চাই যোৱা নাই। কিন্তু ইয়াতে ইফালে যিকেইটা আমচা চামচা ঘূৰি থাকে MLAৰ, সেইকেইটা তাৰমানে সদায় যাই থাকে, কিন্তু এইকেইদিন চকুত পৰা নাছিল। কালিহে চকুত পৰিছে, যেতিয়া ৰাইজৰ পৰা পইচাটো উঠাইছোঁ আমি, তেতিয়া চকুত পৰিছে। আমাক মানা কৰিছে, মানা কৰাৰ পিছতো আমি উঠাইছোঁ। সিহঁতে এটাহে পাইপ দিব খুজিছে, পাইপ লাগে 8টা। আমি 8টা পাইপ যোগাৰ কৰি আমি পুতিছোঁ। পুৱাৰ পৰা পুতি একো গুৰুত্ব দিয়া নাই। ৰাইজে 10-20 টকা বাইকৰ পৰা, পিলপিলিৰ পৰা, সকলোৰ পৰা যাৰ তাতে খুজিছোঁ সকলোৱে দিছে 10-20 টকা কৰি। দি কাৰণে আমি ৰাস্তাটো ঠিক সেই পাইপটো লগাই দিলোঁ।